নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো। আশা কৰো আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। আপোনালোকে বাৰু লাখপতি 10,000 টকা পালেনে? 10,000 টকাৰ সকলোৰে মুখত শুনি আছো 10,000 টকাটো সোমাইছে বুলি। হয়, আপোনালোকে পালেনে নাই বাৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপানী পঞ্চায়ত চিচুপানী আৰু সীমান্ত পঞ্চায়তৰ ত্ৰিবেণী CLF-ৰ গমাৰি ব্লকৰ আণ্ডাৰত যিসমূহ গোট আছে, ভিঅ বা CLF-ৰ আণ্ডাৰত যিসমূহ আত্মসহায়ক গোট আছে, সেই সদস্যাসকলৰ একাউণ্টত এতিয়ালৈকে কোনো টকা সোমোৱা নাই। কাৰণ এতিয়াও বহুত প্ৰচেছ বাকী আছে একাউণ্টত 10,000 টকা সোমাবলৈ। সেই 10,000 টকাটো সোমাবৰ বাবে আমাক ব্লক লেভেলৰ পৰা নহয়, ডিষ্ট্ৰিক্ট লেভেলৰ পৰাও নহয়, সম্পূৰ্ণ ষ্টেটৰ পৰা ভেৰিফাই কৰিবলৈ কিছুমান গোটৰ নাম আহিছে। সেই ভেৰিফাইসমূহ কৰাৰ পাছত হয়তো আমাৰ মহিলাসকলৰ একাউণ্টত 10,000কৈ টকা সোমাব বুলি আমি আশাবাদী। কাৰণ সেই 10,000 কাৰণে আমাৰ মহিলাসকলে সকলোৰে ৰৈ আছে। কাৰণ এবছৰ নহয়, এতিয়া সম্পূৰ্ণ 1.5 বছৰ পাৰ হৈ গ'ল। কাৰণ যোৱা বছৰো আমি গছ পুলি ৰোপণ কৰিলো 2টিকৈ আৰু এই বছৰ ৰোপণ কৰিছো 4টিকৈ। আৰু সেই গছপুলি ৰোপণৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই আমাৰ মহিলাসকলৰ একাউণ্টত প্ৰতিগৰাকীক 10,000কৈ টকা দিম বুলি তেওঁ চুক্তি কৰিছিল। আৰু সেই 10,000 টকাটো পোন প্ৰথমতে দিব 10,000 টকা আৰু দ্বিতীয়তে যি 25,000 দিব, সেই 25,000টো ঋণ হিচাপত মুখ্যমন্ত্ৰীয়ে আগবঢ়াব বুলি আমাৰ ভিঅ আৰু CLF-ত আমি গম পাইছো। কাৰণ মুখ্যমন্ত্ৰীদেৱে বাৰে বাৰে নিউজতো কৈ আছে। আৰু সেয়েহে এতিয়া কিছুমান বাতৰি ওলাই আছে যে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত, কাৰোবাৰ একাউণ্টত 40,000, কাৰোবাৰ একাউণ্টত 50,000 বা 20,000, 12,000 এনেকৈ পইচা সোমাইছে বুলি কিছুমান বাতৰি ওলাই আছে। সেই বাতৰিসমূহ সত্য নে অসত্য সেইটো গম নাপাওঁ। কিন্তু 40,000 টকাটো ক'ৰ পৰা সোমাইছে, কিহৰ কাৰণে সোমাইছে বা সম্পূৰ্ণ তথ্যটো আচলতে নিউজতো দিয়া নাই। কিছুমানে আচলতে অপপ্ৰচাৰ কৰিছে যে একাউণ্টত পইচা সোমাইছে বুলি কোৱাৰ লগে লগে আমাৰ মহিলাসকল বেংকলৈ ধাৰাসাৰে গৈ বেংকত গৈ নিজৰ একাউণ্ট চেক কৰে বা তেনেকুৱা বহু দেখিবলৈ পোৱা গৈছে। কিন্তু বৰ্তমানলৈকে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপানীত বা গোলাঘাট ডিষ্ট্ৰিক্ট চিচুপানী সীমান্ত এই পঞ্চায়ত কেইটাত বা এতিয়ালৈকে কোনো মহিলাৰ একাউণ্টত 10,000 টকা সোমোৱা নাই মই গম পোৱাত। আৰু আজি যিহেতু আমাৰ সৰুপানী পঞ্চায়তৰ যিসমূহ গোটৰ মহিলাসকলৰ গোটৰ নাম আহিছে, তেওঁলোকক ভেৰিফাই কৰিব। কাৰণ তেওঁলোকক চেক কৰিব এই মহিলা কেইগৰাকী কেনেকুৱা, কি কথা, কিমান টকা লোন আছে, তেওঁলোকে চৰকাৰৰ লগত ভালকৈ লেনদেন কৰিছে নে নাই, নে সম্পূৰ্ণ তথ্যসমূহ সখীসকলক আৰু ব্লকৰ ছাৰসকলক দায়িত্ব দিছে। যিহেতু ছাৰসকল আহি আৰু সখীসকল আহি তেওঁলোকৰ সম্পূৰ্ণ ডিটেইলছ ভেৰিফাই কৰিব। কৰাৰ পাছত হয়তো কিমান দিনৰ পাছত 10,000 টকাটো সোমাব সেইটো সময়ে ক'ব। আৰু এই টকাটো সোমোৱাৰ পাছত নিজৰ একাউণ্টত সোমাব নে গোটৰ একাউণ্টত সোমাব, এতিয়ালৈকে আমি সঠিক ক'ব পৰা নাই। কাৰণ নিজৰ একাউণ্টত নোসোমাই হয়তো গোটৰ একাউণ্টতো সোমাব পাৰে। সেই কথাটো আমিও নাজানো আৰু এতিয়ালৈকে চৰকাৰেও এই কথাষাৰ প্ৰকাশ কৰি দিয়া নাই। কাৰণ এতিয়া যিসমূহ ভেৰিফাই কৰিবলৈ আহিছে
সেইসমূহ সম্পূৰ্ণ এটা গোটৰ নাম আহিছে আৰু গোটৰ ভিতৰতে 2-এগৰাকী মহিলাও নাম অহা দেখিবলৈ পোৱা গৈছে। সেই গতিকে মই আপোনালোকৰ আগত 10,000 টকাৰ যি কেইটা কথাৰ মই জানো সেই কথাকেইটা আপোনালোকলৈ আগবঢ়ালো আৰু 10,000 টকাটো হয়তো পাবলৈ আৰু 5-6 মাহ সময় লাগিবও পাৰে, হয়তো তাতকৈ বেছিও লাগিব পাৰে। অপেক্ষা কৰি থাকক আৰু কামসমূহ ভালকৈ কৰি থাকক, তাৰে আশাৰে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।